আপুনি যদি ভাবি আছে আমাৰ অসমৰ পৰা বাজাজ ৰি যোনখন টপ মডেল আছে এইখন যদি আপুনি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে ভিডিঅ'টো আপুনি লাষ্ট চেক মই কমপ্লিট বুজাই দিব চেষ্টা কৰিম। এটা চাওক আমাৰ অসমৰ এক শ্বৰুম প্ৰাইচ চলি আছে বাজাজ যোনখন ই ৰিক্সা আহিছে টপ মডেলখন এইখনৰ এক শ্বৰুম প্ৰাইচ চলি আছে আমাৰ অসমত 3,35,000 টকা এক শ্বৰুম প্ৰাইচ চলি আছে। আৰচি ইনচুৰেঞ্চ টোটেল মিলাই আপোনালোকক দিব লাগিব 3,80,000 টকা আপোনাক টোটেল দিব লাগিব। আৰু 3,80,000 টকা যদি অন্ডাৰ প্ৰাইচ হয় তেতিয়াহ'লে 2 বছৰ কাৰণে ল'লে ডিপি আপোনাক 70,000 টকা দিব লাগিব। এতিয়া আপুনি বেলেগ আপুনি ৰিক্সা ল'লে যেনেকৈ মহিন্দ্ৰ আপোনাৰ 60,000 মান দিলে ওলায়, কিন্তু বাজাজৰ অকণমান ডাউন পে'মেণ্টটো অকণমান বেছি, সেইটো কাৰণে মিনিমাম ডাউন পে'মেণ্ট আপোনাক 70,000 টকা দিব লাগিব। মান্থলি EMI আহিব আপোনাৰ 2 বছৰ কাৰণে ল'লে 15,500 টকা মান্থলি EMI আহিব। ইণ্টাৰেষ্ট পৰিব 20%। টোটেল আপোনাক ছুট দিব লাগিব আপোনালোকক 65,000 টকা আপোনাক টোটেল ছুট দিব লাগিব 2 বছৰ কাৰণে ল'লে। আৰু টোটেল আপোনাক 2 বছৰ কাৰণে ল'লে দিব লাগিব 4,45,000 টকা আপোনাক টোটেল দিব লাগিব 2 বছৰ কাৰণে ল'লে। 3 বছৰ কাৰণে ল'লে ডিপি আপোনাক চেম দিব লাগিব 70,000। মান্থলি EMI আহিব 11,200 টকা মান্থলি EMI আহিব। ইণ্টাৰেষ্ট ৰেট পৰিব আপোনাৰ 30%। টোটেল আপোনাক ছুট দিব লাগিব আপোনালোকক 3 বছৰ কাৰণে ল'লে 93,000 টকা আপোনাক টোটেল ছুট দিব লাগিব। টোটেল 3 বছৰ কাৰণে ল'লে দিব লাগিব আপোনালোকক 4,75,000 টকা আপোনাক টোটেল দিব লাগিব 3 বছৰ কাৰণে ল'লে। 4 বছৰ কাৰণে ল'লে ডিপি আপোনাক চেম দিব লাগিব। মান্থলি EMI আহিব আপোনাৰ 9,000 টকা। ইণ্টাৰেষ্ট ৰেট পৰিব আপোনাৰ 40%। টোটেল ছুট দিব লাগিব আপোনালোকক, মানে আপুনি 4 বছৰ কাৰণে ল'ব গাড়ীখন তাৰ কাৰণে আপোনাক ছুট দিব লাগিব 1,25,000 টকা আপোনাক টোটেল ছুট দিব লাগিব। টোটেল 4 বছৰ কাৰণে ল'লে দিব লাগিব আপোনালোকক 5,05,000 টকা আপোনাক টোটেল দিব লাগিব 4 বছৰ কাৰণে ল'লে। ডকুমেণ্টছ দিব লাগিব আপোনালোকক ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুকখন দিব লাগিব। ইয়াৰ পিছত আপোনাৰ 2 ঘণ্টামান প্ৰচেছিং হ'ব। প্ৰচেছিং যদি এপ্ৰুভ হয় তেতিয়াহ'লে মাত্ৰ আপুনি 70,000 টকা দি ঘৰলৈ যাব পাৰিব।